ৰংমেলা টিভি আমি কথা কওঁ। নমস্কাৰ, ৰংমেলা টিভিৰ তৰফৰ পৰা মই অৰুণ ভাগৱতীয়ে সকলোলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু নৱবৰ্ষ তথা আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি ৰংমেলা টিভি মুকলি কৰা কেইবাটাও মাহ অতিক্ৰম কৰিলে। আমাৰ প্ৰতিনিধিসকল গুৱাহাটীৰে, বিশেষকৈ গুৱাহাটীৰ বিভিন্ন স্থানত তেওঁলোকে ৰংমেলা টিভিৰ হৈ প্ৰতিনিধিত্ব কৰি আছে, ৰিপৰ্টিং কৰিছে, বিভিন্ন মঞ্চত উপস্থিত হৈ আপোনালোকৰ কাৰণে বাতৰি যুগুত কৰি আছে। আজি মঞ্চত আমি সেইকাৰণে নৱবৰ্ষ বুলি বা মাঘ বিহুৰ প্ৰাক্ক্ষণ আমি একগোট হৈছোঁ। আমাৰ প্ৰতিনিধিসকলৰ মোৰ বাওঁফালৰ পৰা এয়া বিতুপন, কীৰ্তিমান, ধীমান আৰু অংশ্ৰুতা। জয়তে তোমালোকলৈও মই নৱবৰ্ষ আৰু ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তোমালোক চাগে ব্যস্ত আছা আটাই? কেনেকুৱা লাগিছিল ৰংমেলা টিভিৰ আৰম্ভণিৰ পৰা এতিয়ালৈকে যিখিনি পাইছা সেইখিনি লৈ তোমালোক সন্তুষ্ট নে? হয়, বহুখিনি সন্তুষ্ট। যিহেতু নৱবৰ্ষটো আমাৰ হৈ গ'ল, ধুনীয়াকৈ আমি উদযাপন কৰিছোঁ। আমি আহি আছে কি ভোগালী বিহু। বিতুপনে কোৱাচোন যে ভোগালী বিহুটো তোমালোকে নৱবৰ্ষ পালন কৰিলা, ভোগালী বিহুটো কেনেধৰণে উদযাপন কৰিম বুলি ভাবিছা? ভোগালী বিহুটো আমি সকলোৱে পালন কৰোঁ, অসমীয়া লোকসকলে আমি পালন কৰোঁ। আৰু মই যিহেতুকে গুৱাহাটীত থাকোঁ, কিন্তু মই বিহুৰ সময়ত প্ৰত্যেক বছৰে গাঁৱত যাওঁ। মোৰ গাঁও পাঠশালাত, তাত মামাহঁতৰ ঘৰত বিহুটো উদযাপন কৰোঁ ভালদৰে। আৰু তাত মামাহঁতৰ প্ৰত্যেকটা ঘৰে বা প্ৰত্যেকটা পৰিয়ালে কি কৰে, মেজি বনায় আৰু ভেলাঘৰ বনায়। তাত ৰাতি ভোজ ভাত খোৱা হয় আৰু ৰাতিপুৱা গা পা ধুই সকলোৱে শৰাই লৈ সেই ভেলাঘৰটো জ্বলাই দিয়া হয় বা মেজিটো জ্বলাই দিয়া হয় ঈশ্বৰৰ নাম লৈ। এতিয়া আগতে মোৰ মামাহঁতৰ তাত গৈ বেছি ভাল লাগিছিল। ইয়াৰ কাৰণটোৱে হৈছে একক পৰিয়াল আৰু যৌথ পৰিয়াল। দুটা বছৰমান ধৰি কি হৈছে, আমাৰ গাঁওখনত ভাগ হৈ যাব লগা হৈছে। যৌথ পৰিয়ালটো একক পৰিয়াললৈ পৰিৱৰ্তন হৈছে। বিতুপনৰ মুখৰ পৰাই গম পালোঁ যে একক পৰিয়াল আৰু যৌথ পৰিয়াল সঁচাকৈ এইটো খুব পৰিতাপৰ বিষয় আমাৰ অসমৰ কাৰণে। আমি আগতে একেলগে গোটেই আছিলোঁ, আইতা, ককা, জেঠাই, খুৰা, খুৰী, হয় নহয়, একেলগে থাকি যিটো আমি আনন্দ উপভোগ কৰিছিলোঁ উৎসৱ পাৰ্বণত, সেই আনন্দ উপভোগটো তোমালোকে এতিয়া কৰিবলৈ নোপোৱা হ'লা। সেইটো আমি ভাবিছোঁ ৰংমেলা টিভিৰ যোগেদি আমি আহ্বান জনাইছোঁ যে একক পৰিয়াল হৈ থাকক, আপত্তি নাই, কিন্তু আমি যৌথভাৱে কাম কৰি যাম। আমাৰ মৰমৰ একতা, আমি যিটো আমাৰ এনাজৰীডাল আমাৰ সদায় দৃঢ় কৰি ৰাখিবলৈ আমি চেষ্টা কৰিব লাগিব। কথাটো শুনি এতিয়া কীৰ্তিমানে কোৱাচোন, তুমিতো একেবাৰে মহানগৰৰ মাজমজিয়াত থকা, তুমি তোমাৰ মতে নগৰীয়া সমাজত নৱবৰ্ষই হওক বা আগন্তুক ভোগালী বিহুৱেই হওক, এইটো কেনেধৰণে তুমি উদযাপন কৰিছা বা কৰিবা কোৱাচোন? হয়, মই যিহেতু গাঁৱত কেনেকৈ ভোগালী বিহু উদযাপন কৰা হয় মইতো ভালকৈ গম নাপাওঁ। যিহেতু মই সৰুৰ পৰা আজিলৈকে এই গুৱাহাটী মহানগৰীতে ভোগালী বিহু উদযাপন কৰি আহিছোঁ। প্ৰত্যেক বছৰে আমাৰ ঘৰতে মেজি সজোৱা হয়। মেজিটো প্ৰায় আমাৰ ঘৰত দেউতাই সজায় আৰু আমি সকলো ভাড়াতীয়া যিবোৰ থাকে আমি সকলো একলগ হওঁ আৰু মেজিটো মই জ্বলাই দিওঁ। সাধাৰণতে মই মেজিটো জ্বলাই পিনে মেজিটোৰ চাৰিওফালে ঘূৰি পিনে হৰিবল ধ্বনি দিওঁ আৰু লগতে সকলোৱে সেই মেজিটোত যথা পৰম্পৰা অনুসৰি মাহ তিল আদি ছটিয়াই দিয়ে। তাৰপিছত আমি সকলো ভাড়াতীয়াৰ লগত লগ হৈ পিনে একেলগে চাহ পিঠা পনা আদি খাওঁ আৰু তাৰ ফলত আমি এটা অনুভৱ কৰোঁ যে আমাৰ মাজত মিলা প্ৰীতিসমূহ বাঢ়ি গৈছে। সেই মিলা প্ৰীতিসমূহ যিবোৰ সাধাৰণতে গুৱাহাটী মানুহৰ মাজত দেখা পোৱা নাযায়, সেই মিলা প্ৰীতিসমূহ তেতিয়া দেখা পোৱা যায়। কাৰণ সকলো মানুহেতো গাঁৱত যাব নোৱাৰে, কিছুমান কৰ্মব্যস্ততাৰ কাৰণে গুৱাহাটীত থাকি দিব লগা হয় বা কিছুমান হয়তো যিবোৰৰ নিজৰ ঘৰেই গুৱাহাটীত, তেওঁলোকে গুৱাহাটীত থাকি দিব লগা হয়। আমি এতিয়া মাঘ বিহু, ভেলাঘৰ, ভোজ, মেজি, এইকেইটা বস্তু সংলগ্ন হয়, হয় নহয়? ভেলাঘৰত আমি ফূৰ্তি ফাৰ্তা কৰি ঢোল লগৰ নাচ গান কৰি কটাওঁ ৰাতিটো। পিছদিনাখন ৰাতিপুৱাই কাহিলী পাতে বুলি কয়, মেজিটো আমি জ্বলাই দিওঁ। জ্বলাই দিওঁতে আমি কি কওঁ যে অগ্নি প্ৰজ্বলিতং বন্দে চতুৰ্বেদ সুতাখনম সুবৰ্ণ বৰ্ণ মমলম জ্যোতি ৰূপায়তে নমো। যে আমাৰ শৰীৰৰ পৰা ৰোগ ব্যাধি পীড়া পিষ্টি নাইকিয়া হওক আৰু আমি সকলোৱে যাতে খুব ভালকৈ
উদযাপন কৰিব পাৰোঁ এই ভোগালী বিহুটো হয় নহয় সেইবুলি আমি অগ্নি দেৱতাক সেৱা কৰোঁ আমাৰ অপায় মংগল দূৰ কৰিবৰ কাৰণে তাৰপাছত আমি আন এগৰাকী প্ৰতিনিধিৰ ওচৰলৈ যাওঁ যোৰহাটৰ প্ৰতিনিধি যোৰহাটৰ কথাটো আমি ক'বই নালাগে সাংস্কৃতিক ঠাই হয় নহয় তোমাৰ যোৰহাটত ঘৰ বাহনাত ঘৰ বাহনাতো খুব ধৰ্মীয় অনুষ্ঠান ধুনীয়াকৈ হয় ভোগালী বিহু ৰঙালী বিহু বিশেষকৈ ভাওনা আৰু খুব ধুনীয়াকৈ উদযাপন কৰে তোমাক আমি অনুৰোধ জনাম তুমি এতিয়া বাহনাৰ পৰা বা যোৰহাটৰ পৰা আহি গুৱাহাটীত পঢ়া শুনা কৰিছা পিতৃ মাতৃৰ লগত আছা গাঁৱৰ অঞ্চলৰ পৰা আহি গুৱাহাটীত আছা সেই তোমাৰ এতিয়া কেনেকুৱা অনুভৱ হৈছে ভালেই লাগিছে কিন্তু যোৰহাটত থকা যোনটো মানে আমি সেইটো গুৱাহাটীত পোৱা নাযায় ককা আইতাৰ লগত এতিয়া আমি থাকিব নোৱাৰোঁ পাপাৰ কৰ্মসূত্ৰে আমি এতিয়া আহিব লগা হৈছে আজি যদি আমি এই মাঘ বিহুৰ সুন্দৰ পৰিৱেশত এটি বিহু বিহু লগা গীত শুনো এটা কলি তুমি যদি গুণগুণাই দিয়া খুব ভাল লাগিব নহয় মই মাঘৰ বিহু গানটোকে গাইছোঁ মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল অসমীয়াই মনে প্ৰাণে ৰঙে ৰসে ভৰিল মইনা ৰঙে ৰসে ভৰিল বঢ়িয়া এতিয়া কথাটো তোমাক আৰু এটা কথা শুনো তুমিতো এখন কথাছবিত অভিনয় কৰি আছা শিশু শিল্পী হিচাপে তুমি মালালা হয় নহয় ইতিমধ্যে এখন বুকৰো ৰিলিজ হ'ব আৰু সেইখনৰ বিষয়ে তুমিতো তাত অভিনয় কৰিছা তাৰ বাহিৰেও তুমি আন কিবা পৰিকল্পনা এই আগন্তুক বৰ্ষটো 2024ত কিবা পৰিকল্পনা কৰিছা নেকি মই এতিয়া ৰখি আছোঁ যে সেইখন ৰিলিজ হওক সোনকালে চবেই চব যাতে মৰম দিয়ে সেইখন চাই পেলাই আৰু আগন্তুক দিনকেইটালৈ মই ভাবিছোঁ মই আৰু মানে অডিশ্যনবিলাক দি যাওঁ আৰু যদি ক'ৰবাত মই সুবিধা পাওঁ যি হওক খুব ভাল লাগিলে তোমালোকক আজি লগ পাই মই ধীমানৰ পৰা শুনিব বিচাৰোঁ তোমাৰ এটা বিশেষত্ব মই লক্ষ্য কৰি আছোঁ তুমি ৰিপৰ্টিঙত যাওঁতেই হওক বিভিন্ন ঠাইলৈ যাওঁতেই হওক তোমাৰ লগৰ ল'ৰা ছোৱালীখিনিয়ে কয় ধীমানে আমুকটো বৰ ধুনীয়াকৈ জানে দেই তুমি কি জানা তোমাৰ সেই অনুভৱটো কৈ সেই কি জানাটো তুমি ব্যক্ত কৰাচোন সেইটো আপোনাৰ বিট বক্স বুলি কয় বিট বক্স সেইটো আপোনাৰ মানে আজিকালি মানে এটা ট্ৰেণ্ড হৈ গৈছে সেইটো মানে চবে কৰিব বিচাৰে তো মই মানে যেতিয়া মানে লকডাউন আছিল স্কুল টুলটো নাছিলে তেতিয়া আপোনাৰ ঘৰতে মানে ইউটিউবত কেইটামান ভিডিঅ' আহে তো সিহঁতে মানে মুখেদি কিছুমান ধুনীয়া ধুনীয়া চাউণ্ড ওলায় তো মানে মিউজিক এটা আহি যায় তো সেনেকৈ মানে মোৰো মন গ'ল কৰিব তাতে মানে ময়ো চেষ্টা কৰিলোঁ সেনেকৈ এমাহ দুমাহ প্ৰেক্টিচ কৰোঁতে সেনেকুৱা আহি গ'ল আৰু এইটো আপোনাৰ ইমান প্ৰফেচনেল নহয় মই হ'লেও মানে কৰিব জানো আৰু অলপ শিকিছা আৰু এতিয়া কি শিকিছা আমাৰ দৰ্শকসকলক অলপ শুনাই দিয়াচোন ৰংমেলা টিভি সুন্দৰ তাৰমানে তোমাৰ মুখৰ ভিতৰতে বাদ্যযন্ত্ৰখিনি সোমাই আছিলে তুমি এইখিনি আৰু আগবাঢ়ি যোৱা খুব ভাল লাগিব আমি ভাল লাগিল আজি কথাখিনি পাতি নহয় জানো আমি তোমাৰ মনৰ কথা সুধিলোঁ কেইটিমানৰ কথা সুধিলোঁ ধীমানৰ কথা সুধিলোঁ অংশুতাৰ কথা সুধিলোঁ আমাৰ শিশু প্ৰতিনিধি হিচাপে এই মঞ্চত আমি আজি মাত্ৰ 4জন প্ৰতিনিধিকেই লগতে আলোচনা কৰিছোঁ আমি সকলোকে পুনৰবাৰ ধন্যবাদ জনাই মঞ্চত উপবিষ্ট আমাৰ শিশু প্ৰতিনিধিসকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ সুস্বাস্থ্য কামনা কৰিছোঁ ভালদৰে পঢ়া শুনা কৰি ৰংমেলা টিভিৰ প্ৰতিনিধি হিচাপে গৌৰৱ কৰিব পৰাকৈ তোমালোক আগবাঢ়ি যোৱা আৰু আমাকো সহায় কৰি যোৱা আমি তাকে কৈ আজি অনুষ্ঠান ইমানতে সামৰোঁ নহয় জানো ঠিক আছে নমস্কাৰ ৰংমেলা টিভি আমি কথা কম